নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি দুপৰীয়া এয়া কচু আৰু মাছ বনাম। কচুবিধৰ নাম নাজানো, বজাৰৰ পৰা কিনি আনিছে। কচুখিনি মই বইল কৰি লৈছোঁ। আৰু এয়া হৈছে টেঙা মৰা পাত। কচুৰ আঞ্জাত অলপ টেঙাৰ পাত দিলে ভাল লাগে। আৰু এয়া জলকীয়াটো অলপ বেছি লাগে কচুৰ আঞ্জাত। আৰু এই আনফালে মই কচুৰ লতি ভাজিব আহিছোঁ। আজি চব কচুৰে চব্জি। মছলাখিনি মোৰ ভজা হৈ গৈছে। এইবাৰ মই ইয়াতে কচুখিনি দিম আৰু অলপমান ভাজিম। কচু যিহেতু অলপ বিজলুৱা হৈ থাকে, সেয়েহে অলপমান ভাজি ল'ম। এয়া মোৰ কচুখিনি ভাজা হৈ গৈছে আৰু কচুৰ বিজলুৱা ভাৱখিনিও নোহোৱা হৈ গৈছে। এইবাৰ মই ইয়াতে গৰম পানী দিম। মই আচলতে কচুৰ আঞ্জাতে গৰম পানীয়ে দিওঁ। টেঙাৰ পাতখিনিও মই ইয়াতে ভাজি লৈছোঁ। যিহেতু বইল কৰি লোৱা হৈছে, বেছি সময় নালাগে তৰকাৰীখিনি হোৱাতে। কচুৰ আঞ্জাখন হৈ গ'ল আৰু ইয়াতে মই ভাজি লোৱা মাছখিনি দি দিম। এয়া চাওক, মোৰ কচুৰ আঞ্জা, কচু আৰু মাছৰ আঞ্জা হৈ গ'ল। আজিলৈ এৰিলোঁ। নমস্কাৰ।